দয়া মায়া হোক কঠোর প্রাণ। প্ৰণাম প্ৰভু সমস্ত আইমাতৃ সমস্ত ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত আমি সেৱা প্ৰাৰ্থনা জনাইছোঁ। নগৰবেৰা ৰাস মহোৎসৱ ৯২ সংখ্যক ৰাস মহোৎসৱৰ ১৫ দিনীয়া কাৰ্যসূচী আজি সমাপন হ'ল। আজি ভক্তসকল ইজনে সিজনক এৰি যাব নোৱাৰা অৱস্থা, আৰু সেয়েহে মৰ্মান্তিক কৃষ্ণ বিৰহৰ বেদনাৰ মৰ্মাহত হৈ ভক্তসকলে বহি পৰস্পৰে ভগৱন্তৰ প্ৰেমৰসৰ বাৰ্তা পৰস্পৰে পৰ্যালোচনা কৰি ভগৱন্তৰ শ্ৰীচৰণত নিবেদন জনাইছে। লগতে অনাগত দিনত যাতে নগৰবেৰা আঞ্চলিক ৰাইজে ৯২ সংখ্যক অনাগত বছৰত ৯৩ সংখ্যক নগৰবেৰা ৰাস মহোৎসৱ হ'ব, আৰু এই ৰাস মহোৎসৱটো ভগৱন্তৰ কৃপা যাতে পৰে, ভক্ত বৈষ্ণৱৰ কৃপা পৰে, এইখিনিয়ে নগৰবেৰা ৰাইজে ভক্তপ্ৰাণ প্ৰভু সমস্ত আইমাতৃ সমস্তই ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ পদকমলত সেৱা প্ৰাৰ্থনা জনাই আজি সামৰণিৰ শেষ সময়ত ভক্তবৃন্দই বহি মৰ্মাহত হৈ ভগৱন্তৰ শ্ৰীচৰণত কাকুতি নিবেদন জনাইছে। গতিকে ভগৱন্ত ঈশ্বৰ কৃষ্ণ পুৰুষে যাতে সমূহ ভক্ত বৈষ্ণৱ দেশৰ মংগল আৰু ভক্ত বৈষ্ণৱৰ মংগল হয়, আৰু বছৰে বছৰে যাতে এনেকৈ প্ৰভু ভগৱন্তৰ শ্ৰী যুগল চৰণত যাতে সেৱা নিবেদন কৰিব পাৰে, এইখিনি কামনাৰে ভক্ত সমস্তই আজি ইয়াতে তেওঁলোকে বহি ভগৱন্তৰ শ্ৰীচৰণৰ ভক্তিৰসত তিনটি মজি মৰ্মাহত হৈ বহি আছে। কৃষ্ণ মাধৱ কৃষ্ণ মাধৱ।